নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অহাকালি মহাদেৱ সদাশিৱৰ পূজা, অৰ্থাৎ অহাকালি এই শিৱৰাত্ৰি অনুষ্ঠিত হ'ব সমগ্ৰ দেশতেই। আৰু সনাতনী বৈদিক হিন্দু ধৰ্মৰ লোকসকলে এই সদাশিৱক বিভিন্ন ধৰণে পূজা পাৰ্বণ কৰি আহিছে আৰু বিভিন্ন ধৰণৰ আশীষ ধন্য হৈ আহিছে। আমি হিন্দু ধৰ্মৰ মূল তিনিগৰাকী দেৱতাৰ ভিতৰত এক অন্যতম দেৱতা হৈছে সদাশিৱ। দেৱাদিদেৱ মহাদেৱক আমি পূজি আহিছোঁ বা বিভিন্ন ধৰণে পূজা অৰ্চন এই দিনটোত কৰা হয়। মহাশিৱৰাত্ৰি ব্ৰতত বিভিন্ন ধৰণে বিভিন্ন সা সামগ্ৰী উপচাৰেৰে সদাশিৱক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰা দেখা যায় আৰু এই সদাশিৱৰ আশীষ ধন্য হ'বৰ কাৰণেই প্ৰাৰ্থনা, বন্দনা, পূজা পাৰ্বণ, দান দক্ষিণা ইত্যাদি কৰা দেখা যায়। অৰ্থাৎ অহাকালি এই মহাশিৱৰাত্ৰি ব্ৰতত আমি কেনেকৈনো শিৱ মহাপ্ৰভুক সন্তুষ্ট কৰিব পাৰি তাৰ কাৰণেই এই ভিডিঅ'টো বনোৱা হৈছে। একেবাৰে সহজ সৰলভাৱে কেইটামান নীতি বা কেইটামান উপায় অৱলম্বন কৰিলে দেৱাদিদেৱ সদাশিৱৰ সন্তুষ্ট কৰিব পাৰি আৰু তেওঁৰ আশীষ ধন্য হ'ব পাৰি। যা নহওক, অহাকালি যিহেতুকে পূজা আৰম্ভ হ'ব আৰু যিহেতুকে মহাশিৱৰাত্ৰি ৰাতি হয় পূজা, 4টা প্ৰহৰত 4টা পূজা অনুষ্ঠিত হ'ব। আৰু বিশেষভাৱে আমি ঘৰত কি ধৰণে এই দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি এটি ভিডিঅ' লৈ আহিছোঁ। যি নহওক, ভিডিঅ'টো শেষলৈ চাব আৰু ভাল পালে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায়। আমি আহক ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। দেৱাদিদেৱ মহাদেৱৰ বিভিন্ন ধৰণৰ উপকাহিনী আছে। দেৱাদিদেৱ মহাদেৱে কেনেধৰণে ভক্তক ৰক্ষা কৰে বা ত্ৰিমূৰ্তিৰ দেৱতাৰ ভিতৰত এক অন্যতম দেৱতা হৈছে দেৱাদিদেৱ মহাদেৱ। তেওঁ সংহাৰকৰ্তা, অৰ্থাৎ পৃথিৱীৰ পালনকৰ্তা হৈছে বিষ্ণুদেৱ বা পৃথিৱীৰ সংহাৰকৰ্তা হৈছে মহেশ্বৰ, অৰ্থাৎ দেৱাদিদেৱ মহাদেৱ। আৰু ব্ৰহ্মা হৈছে তেওঁ জন্মদাতা। আৰু এই সংহাৰকৰ্তা দেৱাদিদেৱ শিৱ মহাদেৱক সন্তুষ্ট কৰিলে জীৱনৰ সুখ সম্ভোগ, কৰ্মস্থান, সতী সন্তান বা বিভিন্ন প্ৰকাৰৰ শুভ প্ৰতিক্ৰিয়া লাভ কৰিবলৈ পোৱা যায়। আৰু সেয়েহে গোটেই দিনটো উপবাসে থাকি সন্ধিয়া সময়ত বেলপাত, গাখীৰ, সেন্দুৰ, ধতুৰা ফুল, তুলসী ইত্যাদিৰে পূজা অৰ্চনা কৰা দেখা যায় হিন্দু ধৰ্মাৱলম্বী লোকসকলক। যা নহওক, আমি অতি সহজভাৱে দেৱাদিদেৱ শিৱক কেনেকৈ সন্তুষ্ট কৰিব পাৰি তাৰে এটা টিপছ আমি আগবঢ়াইছোঁ। এখন কাঁহৰ যিকোনো এটা পাত্ৰ বা কাঁহৰ যিকোনো এটা সামগ্ৰী বা পাত্ৰত দেৱাদিদেৱ মহাদেৱৰ মূৰ্তি নহ'লে লিংগ পঞ্চামৃত তৈয়াৰ কৰি ল'ব। যিহেতুকে পঞ্চামৃতেৰে এই দিনটোত তেওঁক ৰুদ্ৰাভিষেক কৰিব পাৰি বা জলাভিষেক কৰিব লাগে। গতিকে পঞ্চামৃতৰ জৰিয়তে দেৱাদিদেৱ মহাদেৱক পূজা কৰিলে বা ৰুদ্ৰাভিষেক, জলাভিষেক কৰিলে দেৱাদিদেৱ মহাদেৱ সন্তুষ্ট হয় আৰু শুভ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গতিকে এটা পিতলৰ পাত্ৰ বা কাঁহৰ পাত্ৰ শিৱৰ মূৰ্তি বা লিংগ লৈ পঞ্চামৃত দিব লাগে। পঞ্চামৃতেৰে বিশেষকৈ দধি, দৈ, গাখীৰ, গুড়, মৌ, ঘি এই 5টা উপচাৰেৰে তেওঁক সেই লিংগ বা মূৰ্তি ধুৱাব লাগে। পৰৱৰ্তী সময়ত শুদ্ধ গাখীৰ, শুদ্ধ পানীৰে তাক পৰিষ্কাৰ কৰিব লাগে। পৰিষ্কাৰ কৰি 21টা বেলপাত, কৰ্পূৰ বা ৰঙা বস্ত্ৰ দান কৰিব লাগে।
21টা বেলপাতেৰে তেওঁ পূজা অৰ্চনা কৰিব লাগে আৰু শিৱৰ মন্ত্ৰৰে বিশেষ মন্ত্ৰৰে জপ কৰিব লাগে আপোনালোকে বিভিন্ন গ্ৰন্থত বিভিন্ন গ্ৰন্থত বা বিভিন্ন শিৱৰ পাছালিসমূহত তেওঁৰ মন্ত্ৰ পাব বিশেষকৈ মহামৃত্যুঞ্জয় মন্ত্ৰৰে তেওঁ আৰাধনা কৰিলে তেওঁ সন্তুষ্ট হয় আৰু তেওঁৰ আশীষ ধন্য হ'ব পাৰি দেৱাদেৱ মহাদেৱক অহাকালি দিনটোত ভক্তসকলে উপবাসে থাকি এই ধৰণে পূজা আৰম্ভ কৰক তেওঁলোকে বিশেষভাৱে ফল লাভ কৰিব আৰু যিসকল লোকৰ শনি গ্ৰহ আৰু ৰাহু গ্ৰহ আৰু মংগল গ্ৰহ যদি অশুভ অৱস্থাত আছে তেনেহলে এই নিয়মটো অত্যন্ত প্ৰযোজ্য হ'ব অৰ্থাৎ শনি গ্ৰহ যিসকল লোকৰ বেয়া হৈ আছে আমি সকলোৱে জানো যে শনি গ্ৰহৰ প্ৰত্যাদি দেৱতা হৈছে শিৱ আৰু শিৱক আৰাধনা কৰিলে শনিৰ কুফলৰ পৰা ৰক্ষা পাব পাৰি আৰু সুফল লাভ কৰিব পাৰি আৰু অৱশ্যে শনি বেয়া হৈ থকা জাতক জাতিকাসকলে এটা পঞ্চমুখী ৰুদ্ৰাক্ষ দিবলৈ নাপাহৰিব 21টা বেলপাতৰ লগত পঞ্চামৃতে গা ধুৱাই বা স্নান কৰাই 21টা বেলপাত আৰু এটা পঞ্চমুখী ৰুদ্ৰাক্ষ আৰু সেন্দুৰৰ তিলক ধাৰণ কৰাব আৰু ৰঙা বস্ত্ৰ দান কৰিব সেই লিংগ বা মূৰ্তি আৰু যিসকলে মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হৈ আছে বা মংগল গ্ৰহৰ দ্বাৰা আক্ৰান্ত হৈ আছে তেওঁলোকে 21টা বেলপাত সেন্দুৰ আৰু ৰক্ত জবা ফুল বিশেষকৈ পাৰিলে 9টা দি পূজা সন্মান কৰিব লাগে আৰু মংগল গ্ৰহৰ দ্বাৰা আক্ৰান্ত হৈ থকা জাতক জাতিকাসকলে ইয়াৰ পৰা সুফল পাব আৰু যিসকল লোক ৰাহু গ্ৰহৰ দ্বাৰা আক্ৰান্ত হৈ আছে সেই ৰাহু গ্ৰহৰ দ্বাৰা আক্ৰান্ত হৈ থকা জাতক জাতিকাসকলে বিশেষকৈ 21টা বেলপাত আৰু ৰং বিৰং ফুল ভালে কেই প্ৰকাৰৰ ফুলেৰে পূজা অৰ্চন কৰিব লাগে আৰু গুৰ মিঠাই দান কৰিব লাগে আৰু ৰঙা বস্ত্ৰ তেওঁক উৎসৰ্গা কৰিব লাগে বন্ধু বান্ধৱীসকল এই ধৰণৰ পূজা পাৰ্বণ কৰিলে দেৱাদেৱ মহাদেৱ সন্তুষ্ট হয় আৰু দেৱাদেৱ মহাদেৱ সন্তুষ্ট হ'লে আপোনাৰ জীৱনলৈ নামি আহিব সুখ সম্ভোগ ধন ঐশ্বৰ্য মান সন্মান ইত্যাদি সকলোবোৰ জানক যদি ভিডিঅ'টি ভাল লাগিছে এটি লাইক কৰি দিব আৰু কমেন্টত লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ধন্যবাদ।